প্ৰথম কি কলো যে 50,000 আৰু নতুন চাকৰি হ'ব। গতিকে ল'ৰা ছোৱালীক পঢ়িব ক'ব আৰু পুলিচত যাব খোজাবিলাকক ৰাতিপুৱা উঠিয়ে দৌৰিবৰ কাৰণে লগাই দিব, হ'ব? আৰু হাইট নোহোৱাকেইটাক হাইট উঠাওকে দিম। এটা মই নতুন ইনজেকশ্যন আনিম, হাইট বঢ়াই দিয়া, হ'ব? ৰখ, এতিয়া 50,000 চাকৰি হ'ল, লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পোৱাও আজি গেৰেণ্টি হৈ গ'ল। ঠিক আছে? লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? প্ৰথম কি কলো যে 50,000 আৰু নতুন চাকৰি হ'ব। গতিকে ল'ৰা ছোৱালীক পঢ়িব ক'ব আৰু পুলিচত যাব খোজাবিলাকক ৰাতিপুৱা উঠিয়ে দৌৰিবৰ কাৰণে লগাই দিব, হ'ব? আৰু হাইট নোহোৱাকেইটাক হাইট উঠাওকে দিম। এটা মই নতুন ইনজেকশ্যন আনিম, হাইট বঢ়াই দিয়া, হ'ব? ৰখ, এতিয়া 50,000 চাকৰি হ'ল, লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পোৱাও আজি গেৰেণ্টি হৈ গ'ল। ঠিক আছে? লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? যেনেকে আমি পুলিচত দৌৰিছো, পুলিচত দৌৰাৰ পিছত 2জন ল'ৰাই সমান নম্বৰ পালে, কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব। ঠিক আছে স্যার। তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব, হয়নে? হয় হয় হয়। মই ঠিক ভাবিছো নে নাই? ঠিকে ভাবিছো? তাৰ মানে আপোনাৰ মই ঠিকে কৈছো নে? কিছুমান ঘৰত 2-3টা পালে, কিছুমান ঘৰত এটাও চাকৰি নাই। সেইকাৰণে এইবাৰ আমি কি ঠিক কৰিছো যে চৰকাৰী চাকৰি যে হ'ব, যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দিম, যাতে সকলো ঘৰতে এটা চাকৰি হ'ব পাৰে।